চাওক আমি কোৱাৰ দৰে নহয় আজি যিমান আমাৰ ৰাজনৈতিক দল আছে এইবিলাকৰ চেণ্ট্ৰেল কমিটি আছে প্ৰেচিডেণ্ট আছে জেনেৰেল ছেক্ৰেটাৰী আছে কোৰ কমিটি আছে গোটেই এইবিলাক বিচাৰ কৰি থাকে আজি যি বিধায়কে যি কাৰ্যকলাপ কৰি আছে কোনজনে দলৰ লগত বিশ্বাসঘাতকতা কৰি আছে কোনজনে কোনটো ৰাজনৈতিক নেতাৰ লগত মিলি আমাৰ দলৰ ক্ষতি কৰি আছে সেইবিলাক চকচ হৈছে ৰিপ্লাই দিছে আপোনালোকে দেখিছে আমাৰ ওপৰতো চকচ হৈছে আমিও ৰিপ্লাই দিছোঁ কোৰ কমিটি বহিছে আমাৰ চেণ্ট্ৰেল কমিটি বহিছে আমাক নিৰ্দোষী খালাস দিছে কিন্তু যি বিধায়কে দিন ৰাত চৰকাৰৰ পিছে পিছে দৌৰজাপ কৰি আছে যিবিলাক আমাৰ সমষ্টিৰ পৰা জিলাখনৰ পৰা গোটেই কমপ্লেইনটো আমাৰ কমিটিৰ হাতত আহিছে সুপ্ৰিমই যোৱাকালি আমি দেখিছোঁ তাৰ একশ্যন লৈছে 6 বছৰৰ কাৰণত ছাছপেণ্ড কৰিছে এইটো আমাৰ জিলাবাসী ফেচবুক হোৱাটছআপ খুলিলে আপোনালোকে দেখিব সব আমাৰ দলীয় মানুহ বেছিকৈ খুশি হৈছে যে আমাৰ সুপ্ৰিমই একটা একশ্যন লৈছে দলবিৰোধী কাৰ্যকলাপত এই হাইলাকান্দিৰ বিধায়কজন জড়িত আছিলে সদায় আপোনালোকে মিডিয়াত দেখিছে কোনটো মন্ত্ৰীৰ পিছে পিছে ঘূৰি আছে কোনটো নেতাৰ পিছে পিছে ঘূৰি আছে সেইটো ৰাইজৰ কাৰণত দলৰ কাৰণত কোনো কামত নাই নিজৰ কামত কেনেকা টিকা পাব কেনেকা টকা ৰুজি কৰিব সেইবিলাক দান্দাত আছিল ৰাইজৰ পৰা কমপ্লেইন পাইছে চেণ্ট্ৰেল কমিটি এইটো সিদ্ধান্ত লৈছে আমি ওয়েলকাম কৰিছোঁ যে আমাৰ দলৰ কাৰণত এইটো এটা শুভ লক্ষণ আজিও শুনিছোঁ আমাৰ অখিল গগৈ ডাঙৰীয়াৰ মিটিঙত আৰু ৰাজনৈতিক খেলিমেলি হৈ আছে সেইটোৰ ওপৰতো আমাৰ চেণ্ট্ৰেল কমিটি আছে যি সিদ্ধান্ত ল'ব আমি মানি ল'ম আৰু পঞ্চায়ত ইলেকশ্যনৰ এই যিটো আমাৰ সঠিক সিদ্ধান্ত যিটো আজমল সাহেবে লৈছে ইটোৰ ওপৰত ৰাইজে বিচাৰ কৰিব আজি চাওক দুইবাৰ হাইলাকান্দিৰ তিনজন বিধায়ক AIDF দল থেকে নিৰ্বাচিত হৈছে আর আজি যিবিলাক বিধায়কে বিশ্বাসঘাতকতা কৰি যে বেলেগ ৰাজনৈতিক দলৰ লগত মিলি উঠা বসা কৰি আছে নিজৰ হাৰ্টত ৰাইজৰ হাৰ্টত একো নাই আজি পঞ্চায়ত ডেলিমিটেশ্যন হৈছে সেইটোৰ কথাটো একো নাই সিহঁতে আৰু যেটো কৰিছে পঞ্চায়ত ডেলিমিটেশ্যনত যে এটা গাঁও কাটি বেলেগ গাঁৱত নিছে এটা ওয়াৰ্ড কাটি লৈ গৈছে এটা জিপি 3000 4000 পপুলেশ্যন 2001 বনাইছে আর এটা জিপি 14000 15000 পপুলেশ্যনত বনাইছে এইবিলাকত একো প্ৰতিবাদ নাই বিধায়ক হৈ কি লাভ বিধায়ক যদি গণতন্ত্ৰ কোনটো কয় আপোনালোকে যেটো প্ৰশ্ন কৰিছে আমি এটো প্ৰশ্ন কৰি আছো যে দলৰ লগত বিশ্বাসঘাতকতা কৰিলে যদি দলে এটা একশ্যন লয় সেইটো গণতন্ত্ৰ সিস্টেম নি না বেলেগ দলৰ লগত ঘূৰা-ফিৰা কৰিলে একশ্যন নললে কন্ট্ৰাক্টৰী ঠিকাদাৰী চলিব সেইটো গণতন্ত্ৰ সিস্টেমেই চলি আছে আর গণতন্ত্ৰ সিস্টেমত কাম চলি আছে আপোনালোকে সকস দেখিছে আগতে দেওয়া হয়েছে তার পাছত রিপ্লাই পাইছে এতিয়া সাসপেন্ড অর্ডার ওলাইছে আপোনালোকে দেখিছে আমার অসমত এতিয়া যেটো গভর্নমেন্ট চলি আছে তার ভিতৰত কংগ্ৰেছৰ পৰাও বিলম্বিত হৈছে আজি ফার্স্ট আমার AIDF দলৰ পৰা এজন বিধায়ক 6 বছৰৰ কাৰণত সাসপেন্ড হৈছে ৰাজনৈতিক লড়াই থাকিব আমি এটা পার্টিত তিনজন বিধায়ক ডেলিমিটেশনে তিনজন বিধায়ক এটা সমষ্টিত দিছে তাই বলি সেইটো কথা নহয় আমি দলৰ লগত বিশ্বাসঘাতকতা কৰিম এই দলৰ পৰা আমিও দুইবাৰ বিধায়ক হৈছি জাকিৰ হুসেনও এবাৰ বিধায়ক হৈছে আমাৰ নিজামুদ্দিন চৌধুৰীও দুইবাৰ বিধায়ক হৈছে আজি যিজনে চিন্তা কৰিব লাগিৰে কংগ্ৰেছ AIDF এলায়েন্সত জাকিৰ হুসেন লস্কৰে টিকেট পাইছিলে যদি সেই টিকেটত বুট নেখেলি বেলেগ দলত খেলিলে হনে তেনে 2-4 বুট পালে হনে সেই দলৰ কাৰণত কংগ্ৰেছ AIDF এলায়েন্সৰ কাৰণত জিলাখনত বিপুল বুটে জয়ী হৈছে কিন্তু আজি ৰাইজৰ এটা কথাত নাই ৰাইজৰ কামত নাই নিজৰ কামত আছে চৰকাৰৰ লগত মিলিজুলি 2 নম্বৰী কৰি আছে এইবিলাকত ৰাইজে যেতিয়া বিচাৰ চাইছে সুপ্ৰিমৰ হাতত সুপ্ৰিমে এটা উচিত সিদ্ধান্ত লৈছে সেইটো আমিও আমাৰ সুপ্ৰিমক ধন্যবাদ জানাম চাওক যেটো উপনিৰ্বাচনৰ ৰিজাল্ট হৈছে আপোনালোকে গুটেই দেখিছে পুৰা অসমৰ যেটো ৰিজাল্ট হৈছে
চামাগুৰিটো যেনেকা ভাবি আছিলে তেনেকা হোৱা নাই বিজেপিয়ে বিপুল সংখ্যালঘু ভোট পাইছে সেইটো কি কাৰণত পাইছে আপোনালোকে চাওক ইয়াত ৰকিবুল হুছেইন ডাঙৰীয়াৰ দেউতা ইয়াত বিধায়ক আছিলে কিন্তু আজি সেইটো কি কাৰণত হৈছে আমি আগতে চিন্তা কৰিছিলোঁ তাতে আমাৰ AIDFৰ প্ৰাৰ্থী দিম কিন্তু আমাৰ সুপ্ৰিমই লাষ্টত সিদ্ধান্ত ল'লে আমি নিদিম কাৰণ আমাৰ সেইটো দিলেই বদনাম লাগে না দিলেই বদনাম লাগে এতিয়া যেটো হৈছে অসমৰ ৰাইজে আমাক দুষিব নোৱাৰে যে কি কাৰণত ৰকিবুল হুছেইনৰ ল'ৰা হাৰিলে কংগ্ৰেছৰ যেটো ৰাজনীতি চলি আছে আপোনালোকে দেখিছে আজি বিহালীত যি হৈছে কম্পাৰেটিভলি আমাৰ বৰাকত দলাই সমষ্টিত ভাল হৈছে যে উপনিৰ্বাচনত কি হয় না হয় আপোনালোকে জানে এই চৰকাৰৰ আণ্ডাৰত ইলেকশ্যনটো হয় আৰু ৰাইজেও চায় গভৰ্ণমেণ্টটো বিজেপি আছে আমি যদি তাৰ লগত থাকোঁ তেনেহ'লে আমাৰ অলপ ডেভেলপমেণ্ট হ'ব এইবিলাক চিন্তা কৰি এইটো হয় কিন্তু আজি আমাৰ দলৰ অৱস্থাটো যেতিয়া এই পাৰ্লামেণ্ট ইলেকশ্যনত বিয়া হৈছে তেতিয়া আমাৰ সুপ্ৰিমই যেটো কৰে ভাবি চিন্তি কৰি আছে কাৰণ এই চামাগুৰিৰ ৰাইজে আমাৰ AIDFক কোনো দোষ জাপি দিব নোৱাৰে কিন্তু যদি কেণ্ডিডেট দিলেও নে তেনেহ'লে ক'লেও নে আজি AIDFৰ কাৰণত আমি হাৰিছোঁ আৰু নিজৰ কাৰণত কংগ্ৰেছৰ কাৰণত হাৰিছে এইটো আমাৰ আৰু ক'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ